Good morning, everyone. আমি আজিৰ পৰা তোমালোকৰ নতুন থাৰ্ড ছেমিষ্টাৰ ক্লাছবোৰ ষ্টাৰ্ট কৰিব লৈছোঁ। তোমালোকে ইতিমধ্যে গম পাইছে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো নিৰ্দেশনা আছে, আজি 17 আগষ্টৰ পৰা আমাক ক্লাছবোৰ ষ্টাৰ্ট কৰিবলৈ দিয়া হৈছিল। আৰু তোমালোকৰ যিবোৰ এক্সামো ছেকেণ্ড ছেমিষ্টাৰটোত এক্সাম, যিটো ছেমিষ্টাৰ এক্সাম, ছেমিষ্টাৰ এণ্ড ছেমিষ্টাৰ এক্সাম, সেইটো এতিয়ালৈকে হোৱা নাই। আৰু এটা ক্লিয়াৰ কাট ইউনিভাৰ্চিটিয়ে এতিয়ালৈকে আগবঢ়োৱা নাই, আলোচনাও চলি আছে। চ' এক্সাম তোমালোকে হ'ব বুলিয়েই মানসিকভাৱে প্ৰস্তুত হৈ থাকা এতিয়া, যিহেতু তোমালোকে যদি কেনেবাকৈ এক্সাম অনলাইন মোডত হ'লেও এক্সাম যদি হৈ যায়, তেন্তে তোমালোকে মানসিকভাৱে প্ৰস্তুত থাকিব লাগিব। চ' ছেকেণ্ড ছেমিষ্টাৰৰ কাৰণে যিখিনি তোমালোকৰ ক্লাছেছ আছিল, যিবোৰ পেপাৰ আছিল, তোমালোকে এৰি নিদি মাজে মাজে চাই থাকিবা, পঢ়ি থাকিবা। আৰু পেৰেলেলি আমাৰ যিখিনি এতিয়া নেক্সট ছেমিষ্টাৰৰ কাৰণে যিটো পঢ়াবলৈ দিয়া হৈছে, সেইখিনিও তোমালোকে পেৰেলেলি অলপ ওচৰতকৈ হ'লেও ফ'ল' কৰি যাবা। তাৰ বাহিৰে অন্য কোনো উপায় ইউনিভাৰ্চিটিৰ ফালৰ পৰা আমাক দিয়া নাই। এনিৱে, আমি যিখিনি বিশেষকৈ মোৰ ক্ষেত্ৰত যিখিনি ক্লাছ হ'ব নেক্সট ছেমিষ্টাৰৰ কাৰণে, থাৰ্ড ছেমিষ্টাৰৰ কাৰণে, মই তোমালোকক সিমান বেছি টাইম কনজিউম হোৱাকৈ মই নপঢ়াওঁ। তোমালোকক যদিও আমাক দিয়া হৈছে 1 ঘণ্টাৰ বাবে ক্লাছ, প্ৰত্যেকটো ক্লাছ 1 ঘণ্টাৰ এলট কৰা হৈছে, তথাপি মই তোমালোকক 20 মিনিট 25 মিনিট সেনেকুৱা কেহে ক্লাছবোৰ কৰিম। আৰু এনেও তোমালোকৰ যিবোৰ অনলাইন ক্লাছবোৰত যিহেতু ইণ্টাৰেকশ্যন নহয়, ইণ্টাৰেকশ্যন নোহোৱাৰ কাৰণে ক্লাছবোৰ যদিও লাগে কম পঢ়োৱা হৈছে, তথাপিও এনেই কনভেনশ্যনেল যিটো ক্লাছ, তাতকৈ বহুত আগত গুচি যায়, বহুত ফাষ্ট যায়। চ' আমি সেইটোৰ কথাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। চ' আমি যিখিনি ক্লাছ হ'ব, খুব মই কমকৈ অলপ যি কনচেপচুৱেল হেৰিটো দি যাবলৈ চেষ্টা কৰিম, যাতে তোমালোকৰ দুইটাৰ পেৰেলেলি চলাই যাব পৰা, এক্সামৰ কাৰণেও চলাই যাব পৰা, আৰু যিটো আমাৰ নতুন ছেমিষ্টাৰ পাঠ আছে, সেইবোৰ তোমালোকে পঢ়ি যাব পাৰা। চ' বাকী তোমালোকৰ মোৰ যিবোৰ ক্লাছ হ'ব, কেতিয়াবা হয়তো 10 মিনিট 15 মিনিট বা যিটো স্পেচিফিক টাইম কোৱা আছে ৰুটিনত, 10 মিনিট 15 মিনিট বা এঘণ্টা হ'লেও কেতিয়াবা লেট হ'ব পাৰে। আৰু কেতিয়াবা ইণ্টাৰনেটৰ প্ৰব্লেম থাকে, বা সেনেকুৱা কিবা কিবি টেকনিকেল ইছ্যুজ থাকে, সেইটো কাৰণে কেতিয়াবা লেট হ'ব পাৰে, বা অলপ টাইমৰ সিফাল সিফাল হ'ব পাৰে। চ' তোমালোকে সেইটো ইগন'ৰ কৰিবা। মই তোমালোকৰ যিমান পাৰোঁ একেটা টাইমতে দিবলৈ চেষ্টা কৰিম। আৰু মই যিবোৰ ভিডিঅ' তোমালোকক এতিয়া দিম, সেইবোৰ ভিডিঅ' তোমালোকক মই ইউটিউবত আপলোড কৰি দিম। চ' তোমালোকে এনি টাইম তোমালোকৰ কনভেনিয়েণ্ট টাইমত তোমালোকে চাব পাৰা। কিন্তু এটা কথা কি, যে মই আপলোড কৰি থ'লোঁ, তোমালোকে লাইভ ক্লাছৰ সলনি মই তোমালোকৰ সুবিধাৰ কাৰণে মই লাইভ ক্লাছ নকৰি, কাৰণ সকলোৰে হাতত মোবাইল সেইটো টাইমত নাথাকিব পাৰে, বা তোমালোকে কাৰোবাৰ মা দেউতা বা কাৰোবাৰ মোবাইল ইউজ কৰিছা। চ' সেইটো টাইমত তোমালোকৰ হাতত মোবাইলটো নাথাকিব পাৰে, একজেক্টলি যোনটো পিৰিয়ড টাইম। চ' সেইটো কাৰণে মই তোমালোকক ইউটিউবত আপলোড কৰিছোঁ, যাতে তোমালোকৰ নিজৰ কনভেনিয়েণ্ট যিকোনো টাইমত তোমালোকে ভিডিঅ'টো চাব পাৰা, কৰিব পাৰা, বা কেতিয়াবা নেটপেকৰ প্ৰব্লেম থাকিব পাৰে, বা ইণ্টাৰনেটৰ প্ৰব্লেম থাকিব পাৰে। সেইকাৰণে যিকোনো সময়ত তোমালোকে যাতে চাব পাৰা, মই তোমালোকৰ সুবিধাৰ কাৰণেহে ইউটিউবত মই আপলোড কৰি দিম, যাতে এনি টাইম তোমালোকে চাব পাৰা। আৰু যদি মই আপলোড কৰি থৈছোঁ বুলিয়েই, বা মই লাইভ ক্লাছ কৰা নাই বুলিয়ে তোমালোকে যে নাচাবা, বা ভিডিঅ'টো সেনেকৈ থৈ দিবা, সেনেকৈ নহয়। আৰু মই মাজে মাজে তোমালোকক এছাইনমেণ্টো দি থাকিম, আৰু এছাইনমেণ্টৰ পৰা মই তোমালোকৰ যিবোৰ এটেণ্ডেঞ্চ আছে, আমাৰ এটেণ্ডেঞ্চবোৰ সেনেকৈ এছাইনমেণ্ট বা এনেকুৱা কুইজৰ দ্বাৰা
তোমালোকক ল'বলৈ কোৱা হৈছিল। মই এছাইনমেণ্ট তোমালোকক মাজে মাজে দি থাকিম। চ' প্ৰত্যেকটো ক্লাছ কোনো নোচোৱাকৈ নাথাকিবা। মানে এনেকুৱা কথা নহয় যে সেই দিনটোৰ ভিতৰত চালেই হ'ল, তোমালোকে সেই টাইমটোত নাচালোঁ, সেই দিনটোৰ ভিতৰত আজি তোমালোকে 11টা বজাত চাব পৰা নাই, তোমালোকে সেইটো আজি ৰাতি 10টা বজাত চোৱা বা 9টা বজাত চোৱা বা 8টা বজাত চোৱা, তোমালোকে যিটো টাইম সেইটো মই চাবা খালি, মানে নোচোৱাকৈ থৈ নিদিবা। তেনেকৈ থ'লে মানে তোমালোকৰ লোকচান হ'ব। আৰু তোমালোকৰ যোনবোৰ মই মাজে মাজে যিবোৰ মানে এছাইনমেণ্ট দিম সেইবোৰ থৈ দি যিহেতু এটেণ্ডেঞ্চ দিম তোমালোকক, চ' তোমালোকৰ এটেণ্ডেঞ্চবোৰ থাকি যাব যদি নোচোৱা, তেন্তে ফ'ল' কৰি নোযোৱা। আৰু মইতো বেছি ক'লোৱে, মই তোমালোকক বেছি সময় ক্লাছ নকৰোঁ, খুব বেছি 20 মিনিট বা 25 মিনিট তেনেকৈ ক্লাছ কৰিম। চ' আৰু এছাইনমেণ্টবোৰ মই ক্লাছৰ শেষত পাৰিলে দি দিম। আকৌ সদায় নিদিওঁ বা মানে প্ৰত্যেকটো ক্লাছতে নিদিওঁ, কোনোবা ক্লাছত মাজত দিব পাৰোঁ বা শেষত দিব পাৰোঁ, সেইটো পিছত হেৰি কৰিম। এনিৱে মই তোমালোকক যিটো থাৰ্ড ছেমিষ্টাৰ আছে, তোমালোকে অলৰেডি হয়তো চাইছা যদি চিলেবাছটো, CBSS চিলেবাছটো যদি চাইছা তেন্তে গম পাইছাই চাগে তোমালোকৰ এখন পেপাৰ আছে মেথামেটিকেল ফিজিক্স। এই মেথামেটিকেল ফিজিক্স পেপাৰখন মই আৰু জেৰিমন ছাৰে মানে কম্বাইনলি পঢ়াম তোমালোকক। আৰু তোমালোকে কিমান ভিজিবল হৈছে মই দেখা নাই, তোমালোকে কি কৰিবা, ভিডিঅ'টোৰ মানে যিটো বেষ্ট কোৱালিটিত তোমালোকে ইউটিউবৰ ভিডিঅ' যোনটো মানে কোৱালিটি ছিলেকশ্যন আছে, তাত বেষ্ট কোৱালিটিত তোমালোকে মানে চুজ কৰি পিনে সেইটো মানে এই চিলেবাছখন চাবা। মই যিহেতু এনেকৈ অলপ কনজাষ্টেড হৈ আছে অলপ। এনিৱে যিটো আমাৰ মেথামেটিকেল ফিজিক্স পাৰ্ট 2, মেথামেটিকেল ফিজিক্স পাৰ্ট 1 তোমালোকে অলৰেডি মানে ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়িছা আৰু তাৰ প্ৰেক্টিকেলো কৰিছা বা লেব ক্লাছ মানে তোমালোকে কৰিছা। মই কিমান কৰিছা মই তোমালোকক মানে গম নাপাওঁ, লেব ক্লাছ বা কি কৰিলা, যিহেতু মই যেতিয়া তোমালোকক আমাৰ কলেজত নাছিলোঁ। এনিৱে মেথমেটিকেল ফিজিক্সৰ পৰা থিয়ৰী পাৰ্টটোত প্ৰথম আমাৰ আছে ফ'ৰিয়াৰ ছিৰিজ, ঠিক আছে। প্ৰথম হেৰিটো হ'ল ফ'ৰিয়াৰ ছিৰিজ, তাৰপিছত আছে ফ্ৰবেনিয়াছ মেথড এণ্ড স্পেচিয়েল ফাংচনছ, ঠিক আছে। থাৰ্ড যোনটো টপিক আছে এইটো ছাম স্পেচিয়েল ইণ্টিগ্ৰেলছ, থিয়ৰী অফ এৰৰ্ছ এণ্ড দেন পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন, ঠিক আছে। এতিয়া 1 2 3 4 5 চ' টোটেল 5টা মানে তোমালোকৰ টপিক আছে। সেই 5টা টপিকৰ ভিতৰত মই চুজ কৰিছোঁ, মই তোমালোকক এই লাষ্ট 3টা ছাম স্পেচিয়েল ইণ্টিগ্ৰেলছৰ পৰা তাৰপিছৰ কেইটা থিয়ৰী অফ এৰৰ্ছ এণ্ড পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন, এই 3টা টপিক মই তোমালোকক পঢ়াম। আৰু জেৰিমন ছাৰে হয়তো ফ'ৰিয়াৰ ছিৰিজ আৰু ফ্ৰবেনিয়াছ মেথড এই দুটা যোনটো টপিক আছে তোমালোকক পঢ়াব। এনেই মই প্ৰথম ষ্টাৰ্ট কৰিম স্পেচিয়েল ইণ্টিগ্ৰেলছ। আমি প্ৰথমতে চাই লওঁ চিলেবাছটোত কি আছে। এইটোলৈ তোমালোকে যিকোনো বস্তু ষ্টাৰ্ট কৰা, যিকোনো মানে টপিক ষ্টাৰ্ট কৰাৰ আগতে চিলেবাছখন ভালকৈ মানে চাই ল'বা, যাতে এইটো বহুত ইম্পৰ্টেণ্ট কথা, কাৰণ তোমাৰ বহুতে ইগন'ৰ কৰোঁ, আমি চিলেবাছ নাচাওঁ, সেনেকৈ পঢ়ি যাওঁ। এনিৱে তোমালোকৰ যিটো চিলেবাছটো চালে তোমালোকে প্ৰথমতে চাবা কি তোমালোকে আগৰ ক্লাছত কি পঢ়ি আহিছা বা আগতে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীত তোমালোকে কি পঢ়ি আহিলা, সেইখিনি তোমালোকৰ যিখিনি মানে এটা আইডিয়া হ'ব, মানে তোমালোকৰ কেতিয়া কি আছিল, কেনেকৈ পঢ়ি আহিছিল, সেইখিনি মানে আইডিয়া হ'ব। আৰু নেক্সট তোমালোকে কি পঢ়িব লাগিব এবাৰ, আৰু নেক্সট তোমালোকে কি পঢ়িবা, সেইখিনি মানে তোমালোকে এটা সম্যক এটা ধাৰণা হ'ব, মানে বস্তুটো ফ্ল'টো কেনেকৈ হৈছে, আগতে কেনেকুৱা আছিল, কেনেকৈ পঢ়িছিলা, তাৰপিছত তুমি কেনেকৈ মানে এতিয়া এপ্ৰ'চ কৰিব লাগিব, সেইটো মানে এটা মানে সম্যক ধাৰণা এটা হৈ যাব তোমালোকৰ, ঠিক আছে। আমি প্ৰথম স্পেচিয়েল ফাংচন পঢ়িম। ইয়াৰ স্পেচিয়েল ফাংচনৰ স্পেচিয়েল ফাংচন পঢ়িম, তাৰপিছত থিয়ৰী অফ এৰৰ পঢ়িম আৰু পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন পঢ়িম। এতিয়া এই 3টা টপিকৰ ভিতৰত তোমালোকৰ থিয়ৰী অফ এৰৰ্ছ তোমালোকে অলপ হ'লেও মানে অলপ জানা, সেই এৰৰ কি বস্তু, কেনেকুৱা ধৰণৰ ইয়াৰ মানে এপ্লিকেশ্যন, আৰু কি ফিজিক্সত বা মেথামেটিক্সত ইয়াৰ মানে যিটো ৰোল, সেইটো তোমালোকে জানা। অলপ যদিও ডিটেইলছত নাজানা, তথাপি অলপ হ'লেও জানা এৰৰ্ছ মানে কি। তোমালোকে হায়াৰ ছেকেণ্ডেৰী খুব সম্ভৱ ফাৰ্ষ্ট ইয়েৰ তোমালোকে পঢ়িছিলা এৰৰ্ছৰ বিষয়ে। এইটো তোমালোকে কিন্তু ইয়াত যিখিনি টপিক আছে সেইখিনি মানে সেইখিনি তোমালোকে আগতে পঢ়া নাই এবাৰ কিন্তু এনেই এৰৰ্ছ মানে কি, মানে চিম্পল আইডিয়াটো তোমালোকৰ আছে। তো নেক্সট তোমালোকে জানা পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন তোমালোকে আগতে পঢ়িছানে, মই খুব সম্ভৱ মনত নাই, মানে হয়তো তোমালোকে অৰ্ডিনাৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন পঢ়িছা ফাৰ্ষ্ট ছেমিষ্টাৰ, কিন্তু পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন পঢ়া নাই বা আগতে হায়াৰ ছেকেণ্ডেৰীটো পঢ়া নাই। চ'
এনিৱে মানে ডিফাৰেঞ্চিয়েল পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন তোমালোকৰ অৰ্ডিনাৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন যিখিনি আছে সেইখিনিৰ সৈতে প্ৰায় একেই ধৰণৰ হয়, কিন্তু অলপ তাতে কথা আছে কিছুমান। চ' আমি সেইখিনি পঢ়িব লাগিব সেই এৰিয়াত। তাৰপিছত আৰু এতিয়া আমি যিটো টপিক প্ৰথমৰ টপিকটো আছিলে ছাম স্পেচিয়েল ইণ্টিগ্ৰেলছ, এইটো টপিক তোমালোকে আগতে কমপ্লিটলি পঢ়াই নাই আগতে, ঠিক আছে, নতুনকৈ পঢ়িবা এইটো ছাম স্পেচিয়েল ইণ্টিগ্ৰেলছ কি হয় আমি পিছত আলোচনা কৰিম। প্ৰথমতে আমি জাষ্ট ৰিড আউট কৰি ল'ম গোটেই তিনিটা টপিকত কি আছে। ছাম স্পেচিয়েল ইণ্টিগ্ৰেলছ, বিটা এণ্ড গামা ফাংচনছ, আমি দুটা মানে স্পেচিয়েল ইণ্টিগ্ৰেলছৰ কাৰণে আমি দুটা মানে ফাংচন স্পেচিফিকেলি পঢ়িব লাগিব, সেইটো হ'ল বিটা আৰু গামা ফাংচন এণ্ড ৰিলেশ্যন বিটুইন দেম, আমি ৰিলেশ্যনবোৰ সিহঁতৰ ৰিলেশ্যন পঢ়িম। এক্সপ্ৰেশ্যন অফ ইণ্টিগ্ৰেলছ ইন টাৰ্মছ অফ গামা ফাংচনছ এণ্ড এৰৰ ফাংচনছ, মানে এই গামা ফাংচনৰ লগত প্ৰবেবিলিটি ইণ্টিগ্ৰেল বুলি কৈছে। প্ৰবেবিলিটি তোমালোকে অলপ হ'লেও জানা চাগে, এই প্ৰবেবিলিটি আৰু গামা ফাংচনৰ মাজত এটা মানে ৰিলেশ্যন আছে, এটা আমি তাক মানে ৰিলেশ্যন মানে এটা ফাংচনৰ মানে গামা ফাংচনৰ এটা ফাংচনক আমি এৰৰ ফাংচন বুলি কওঁ, মানে এৰৰ লগত মানে এটা জড়িত এটা মানে ফাংচন আছে, তাক আমি এৰৰ ফাংচন বুলি কওঁ, আৰু সেইটো মানে গামা ফাংচনৰ সৈতে মানে অলপ ৰিলেশ্যন আছে তাৰ, ঠিক আছে। আমি সেইখিনি আমি পঢ়িম স্পেচিয়েল ফাংচনত, সেইখিনি তোমালোকৰ সম্পূৰ্ণ নতুন টপিক তোমালোকৰ কাৰণে, কিন্তু মানে সিমান একো টান নহয়, মেথামেটিক্স বুলিয়ে ক'ব পাৰা। এইখিনি প্ৰায় মানে ফিজিক্স সিমান ইয়াত মানে ইয়াৰ এপ্লিকেশ্যনটো ভাল আছে বহুত ফিজিক্সত, এপ্লিকেশ্যন হেৰিয়ৰ, কিন্তু এনেই যিখিনি আমি এতিয়া নৰ্মেলি মানে যোনখিনি ষ্টাৰ্ট কৰিম সেইবোৰ মেথামেটিক্সেই হ'ব। তো এপ্লিকেশ্যনবোৰ লাহে লাহে পাই যাবা, কেনেকৈ কি এপ্লিকেশ্যন তাৰ ওলায় ফিজিক্সত। নেক্সট থিয়ৰী অফ এৰৰ্ছ, থিয়ৰী অফ এৰৰ্ছত আছে ছিষ্টেমেটিক এণ্ড ৰেণ্ডম এৰৰ্ছ। এৰৰ্ছৰ বহুত ভাগ আছে, ছিষ্টেমেটিক আমি কিছুমান ছিষ্টেমেটিক বুলি এৰৰ বুলি কওঁ, কিছুমান ৰেণ্ডম এৰৰ বুলি কওঁ, ঠিক আছে, আৰু বহুত বেলেগ বেলেগ ধৰণৰ ভাগো আছে, আমি বিশেষকৈ এই দুটা পঢ়িম। তাৰপিছত প্ৰপাগেশ্যন অফ এৰৰ, এৰৰ প্ৰপাগেশ্যন মানে কিছুমান ফৰ্মুলাছ আছে সেইবোৰ চাম আমি। নৰ্মেল ল' অফ এৰৰ্ছ, নৰ্মেল ল' কিছুমান আছে, ষ্টেণ্ডাৰ্ড এণ্ড প্ৰবেবল এৰৰ্ছ, এইবোৰ মানে বেলেগ বেলেগ ভাগ, ষ্টেণ্ডাৰ্ড এণ্ড প্ৰবেবল এইবোৰ ডিফিনেশ্যন আমি চাম, আৰু ইয়াৰ ইউজেছবোৰ চাম। লিষ্ট স্কোৱাৰ ফিট, আমি ফিট কেনেকৈ কৰোঁ এটা ফাংচনৰ সৈতে, আমি এটা মানে কাৰ্ভ কেনেকৈ ফিট কৰিব পাৰোঁ, বা কাৰ্ভ বা ষ্ট্ৰেইট লাইন কেনেকৈ ফিট কৰিব পাৰোঁ, সেইবোৰ চাম আমি। আৰু সেইবোৰ মানে আমি প্ৰেক্টিকেল অৰ্থাৎ লেব পৰ্যায়ত আমি কেনেকৈ সেইবোৰ আগবঢ়াই নিব পাৰোঁ সেইবোৰ চাম আমি। তো দেন আমি চাম এৰৰ অন দ্য শ্ল'প এনে ইণ্টাৰচেপ্ট অফ এ ফিল্টাৰ্ড ফিটেড লাইন, এনেকৈ যোনটো ফিট কৰিম আমি, সেইবোৰ ফিটৰ মানে শ্ল'প আৰু ইণ্টাৰচেপ্ট সেইবোৰ আমি চাম আমি সেইখিনি। নেক্সট হ'ল পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন আছে। পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনত আমি চলিউশ্যন টু দ্য ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন চাম। পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন বিশেষ মানে চলিউশ্যন, পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন যেনেকৈ অৰ্ডিনাৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনত তোমালোকে পঢ়িছিলা, বেলেগ বেলেগ ধৰণৰ মানে ৱে আছিল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন চল্ভ কৰা, তেনেকৈ পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনতো আমাৰ বেলেগ বেলেগ ধৰণৰ মানে ৱে থাকিব চল্ভ কৰা, আমি সেইখিনি চাম। তাৰপিছত তোমালোকৰ কি আছে, ইউজিং অফ ছেপাৰেশ্যন অফ ভেৰিয়েবলছ, সেইটোতো ৰ'ব তোমালোকক মই এনেকৈ দেখুৱাইছোঁ, ধৰিব পাৰিবা চাগে এতিয়া। চলিউশ্যন অফ পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ইউজিং অফ ছেপাৰেশ্যন অফ ভেৰিয়েবল, আমি বেলেগ বেলেগ মেথড আছে, তাৰ ভিতৰত হ'ল ছেপাৰেশ্যন অফ ভেৰিয়েবল মেথড বুলি এটা মেথড আছে, আমি সেইটো চাম। তাৰপিছত লেপলাছ ইকুৱেশ্যন ইন প্ৰব্লেম অফ ৰেক্টেংগুলাৰ চিলিণ্ড্ৰিকেল এণ্ড স্ফেৰিকেল চিমেট্ৰি, এইবোৰ এইকেইটা চিমেট্ৰিৰ কাৰণে আমি লেপলাছ ইকুৱেশ্যন আমি চাম। লেপলাছ ইকুৱেশ্যন পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ মানে এটা ভাগ, এটা মানে স্পেচিয়েল টাইপছ অফ পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনক আমি লেপলাছ ইকুৱেশ্যন বুলি কওঁ, ঠিক আছে, সেইখিনি আমি চাম। দেন ৱেভ ইকুৱেশ্যন এণ্ড ইটছ চলিউশ্যন ফৰ ভাইব্ৰেশ্যনেল মোডছ অফ ষ্ট্ৰেছ ষ্ট্ৰিং, ৱেভ ইকুৱেশ্যন ভাইব্ৰেশ্যন মানে এইবোৰ ষ্ট্ৰেছ ষ্ট্ৰিং তোমালোকে জানা, ষ্ট্ৰিংবোৰ সেই ভাইব্ৰেশ্যন মোডৰ সেইবোৰৰ কাৰণে কেনেকৈ চলিউশ্যন, তোমালোকে অলৰেডি কিছুমান বস্তু পাই আহিছা, ৱেভ ইকুৱেশ্যনটো পাই আহিছা তোমালোকে, আৰু ইয়াৰ চলিউশ্যন দিয়াটো আমি তোমালোকে ডাইৰেক্টলি পাতি দিছিলা, মানে তোমালোকে হয়তো মনত আছে, ৱেভ ইকুৱেশ্যন তোমালোকে যেতিয়া চল্ভ কৰিছিলা তেতিয়া তোমালোকে চলিউশ্যনটো ডাইৰেক্টলি পাতি মানে হেৰি কৰি দিছিলা, পুট কৰি দিছিলা। তোমালোকে আগতে ফাৰ্ষ্ট ছেকেণ্ড ছেমিষ্টাৰত পাইছা না, মই খুব মনত নাই, ৱেভ ইকুৱেশ্যন তোমালোকে কোৱাণ্টাম মেকানিক্স পোৱা নাই চাগে এতিয়ালৈকে, মানে মুঠতে তোমালোকৰ এই ৱেভ ইকুৱেশ্যন বুলি মানে ইকুৱেশ্যন এটা পাবা তোমালোকে, সেই তাত মানে চলিউশ্যনবোৰ ইউজ কৰোঁতে তোমালোকে সেইবোৰ মানে পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন আছে, আমি সেইবোৰ হেৰি কৰিব পাৰোঁ। ডিফিউজন ইকুৱেশ্যন বুলি এটা ইকুৱেশ্যন আছে তোমালোকৰ, যিটো মানে সেইবোৰতো তোমালোকৰ ইউজ হ'ব। একচুৱেলি আমাৰ যিকোনো ফিজিক্স
মেথছৰ মানে বহুতখিনি মানে বহুতখিনি টপিক তোমালোকৰ মানে এই পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ লগতে মানে জড়িত হৈ আছে। যেনেকৈ হিট ট্ৰান্সফাৰ ইকুৱেশ্যন বুলি এটা ইকুৱেশ্যন আছে বা ডিফিউজন ইকুৱেশ্যন আছে, এনেকুৱা সেইবোৰ ইকুৱেশ্যন তোমালোকে ছল্ভ কৰিবলৈ পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল উইদাউট পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনছ নলেজ solution how to solve partial differential equation you cannot solve these equations. okay, হিট কেনেকৈ ফ্ল' হয়, এটা মানে আমাৰ হাতত এটা মানে যি মেটেৰিয়েল আছে তাৰ হিট কেনেকৈ ফ্ল' হ'ব, ঠিক আছে, সেইবোৰ আমি চব পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ থ্ৰুদি আমি মানে চিমুলেট কৰিব পাৰোঁ। চিমুলেট মানে আচলতে কি আমি দেখাব পাৰোঁ, মানে ষ্টাডি কৰিব পাৰোঁ। যেনেকৈ আমি ৱেভ ইকুৱেশ্যন, যেনেকৈ আমাৰ ইলেক্ট্ৰমেগনেটিক ৱেভ আছে, মানে লাইট যেনেকৈ আমাৰ ইলেক্ট্ৰমেগনেটিক ৱেভ পাইছা নাই গম নাপাওঁ মই, তাকে সেইবোৰ আমি ৱেভ ইকুৱেশ্যনৰ দ্বাৰা ছল্ভ কৰিব পাৰোঁ। এনেকুৱা বহুত এনেকুৱা অসংখ্য ইকুৱেশ্যন আছে যিবোৰ মানে অকল পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ দ্বাৰা আমি ছল্ভ কৰিব পাৰোঁ। পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল এইটো টপিক বহুতেই ইম্পৰ্টেণ্ট, তোমালোকৰ শেষৰলৈকে লাষ্টৰলৈকে তোমালোকৰ লাগিব। একচুৱেলি গোটেই তিনিটা টপিকেই বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে এই কাৰণে ভালকৈ চাব লাগিব এইখিনি। বিটা ফাংচন, গামা ফাংচন এইবোৰতো লাগিবই। থিয়ৰী অফ এৰৰ উইদাউট এৰৰ ফিজিক্স মানে তোমালোকৰ যিটো ষ্টাডি মানে অসম্পূৰ্ণ। তোমাৰ কিবা তোমালোকে কিবা ৱৰ্ক এক্সপেৰিমেণ্ট চলাব লৈছা, উইদাউট তুমি যদি এৰৰ যদি তুমি কেলকুলেট নকৰা, তোমাৰ মানে এই এক্সপেৰিমেণ্টটো কৰাৰ কোনো মানে তোমাৰ মিনিং নাই, মানে উইদাউট এৰৰ কেলকুলেশ্যন, ঠিক আছে। চ' ৰিকমেণ্ডেড ৰিডিং কিছুমান মানে বুক কিছুমান আমাক দিছে ইউনিভাৰ্চিটিৰ ফালৰ পৰা। তাৰ ভিতৰত ইয়াত দিছে মেথামেটিকেল মেথডছ ফৰ ফিজিক্স আৰ্ফকেন এণ্ড ৱেবাৰ। এখন তোমালোকে লাইব্ৰেৰীত পাই যাবা, লাইব্ৰেৰীত তোমালোকে চাবা এখন ফৰ এনালিচিছ বাই M.R. Spiegel। এখন তাত আমি গৈ এখন ভাল কিতাপ, এখন তোমালোকে চাব পাৰা। এইখনত তেনেকৈ লাইব্ৰেৰীতে পাবা চাগে। মেথামেটিকেল ফিজিচিষ্ট বাই চিজন, এখন মই চোৱা নাই, এখন মই গম নাপাওঁ কেনেকুৱা। ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন বাই এখনো মই নাজানো। পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন চাইণ্টিষ্ট এণ্ড ইঞ্জিনিয়াৰিং ফ্ৰাৰলো, এখন গম নাপাওঁ। ইঞ্জিনিয়াৰিং মেথামেটিক্স বাই চিবনিয়া, এখন মেথামেটিকেল চাইণ্টিষ্ট এণ্ড ইঞ্জিনিয়াৰিং, এখনো মই চোৱা নাই। এইখন প্ৰায়বিলাক মানে ফৰেইন ৰাইটাৰৰ কিতাপ আছে, তোমালোকে চাব পাৰা ইচ্ছা কৰিলে যদি লাইব্ৰেৰীত আছে, বা তোমালোকে এতিয়া কিনি ল'ব নালাগে এইখিনি কিতাপ। এইখন আৰ্ফকেন এণ্ড ৱেবাৰ এখন কিতাপ কিন্তু ভাল হয়, এইখন তোমালোকে লাইব্ৰেৰীত পাবাই। এইখন ফাৰ্ষ্ট দুখন মই গম পাওঁ এখন ভাল বুলি, বাকী এইখন কিতাপ মই আজিলৈকে চোৱা নাই। হয়তো ভালেই হ'ব, কিন্তু মই তোমালোকক এতিয়াৰ কাৰণে, তোমালোকে যিহেতু মেজৰ ষ্টুডেণ্ট, আৰু যদি কোনোবাই যদি ইচ্ছা কৰে কিতাপ, তোমালোকৰ হয়তো কাৰোবাৰ হাতত আছেই কিতাপবোৰ, মানে মেথামেটিকেল ফিজিক্সৰ কি কিতাপ ল'ব ছাৰহঁতে আগতে কৈছে তোমালোকক, সেইমতে তোমালোকে হয়তো কোনোবাই কিনিছা। তাৰ ভিতৰত মই মোৰ ফালৰ পৰা মই মানে ৰিকমেণ্ড কৰিম প্ৰথম কিতাপখন তোমালোকৰ মেথামেটিকেল ফিজিক্স H.K. দাস, এখন ভাল কিতাপ। আৰু এখন বহুত ভাল কিতাপ আছে, সেইখন হ'ল তোমালোকৰ হায়াৰ ইঞ্জিনিয়াৰিং মেথামেটিক্স। হায়াৰ ইঞ্জিনিয়াৰিং মেথামেটিক্স বাই B.S. গ্ৰেৱাল, এই দুখন কিতাপ আছে তোমালোকৰ। বিশেষকৈ এই প্ৰথম কিতাপখন এতিয়া কেনেকুৱা ক'ব নোৱাৰোঁ, কিন্তু আমি যেতিয়া মানে BSc পঢ়ি আছিলোঁ 7-8 বছৰ আগতে, তেতিয়া এইবোৰ আমাৰ যোনবোৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মানে হেৰি আছিল, তোমালোকৰ যিবোৰ মানে কুৱেশ্যন পেপাৰ আহিছিল এক্সামত, সেই কুৱেশ্যন পেপাৰত মেথামেটিকেল ফিজিক্সৰ মানে খুব H.K. দাসৰ পৰা খুব মানে কুৱেশ্যনবোৰ দিছিলে। এতিয়া মই কেনেকুৱা বিশেষ একো নাজানো। ছেকেণ্ড কিতাপখন হ'ল মই এইটো MSc লেভেলত MSc থাকোঁতে মই মানে গম পাইছিলোঁ, আমাৰ যোনবোৰ তেজপুৰ ইউনিভাৰ্চিটিত পঢ়োঁতে মই আমাৰ লগত কিছুমান
মানে ৱেষ্ট বেংগলৰ কিছুমান ছাত্ৰ ছাত্ৰী আছিলে সিহঁতি খুব এখন কিতাপ ফ'ল' কৰে আৰু এখন কিতাপ হৈও বহুত বেছি ভাল হয় এখন কিতাপ আমি হেৰিয়ত থাকোঁতে গম নাপালোঁ এইটো কি মানে ডিগ্ৰীত পঢ়ি থাকোঁতে বা অসমৰ ল'ৰা ছোৱালীয়ে মানে এখন কিতাপ খুব কম ফ'ল' কৰে বা নাজানে এনেকুৱা এনেকুৱা কিতাপখন আছে বুলি কিন্তু ৱেষ্ট বেংগলৰ ল'ৰা ছোৱালীয়ে প্ৰায় মানে ইহঁতি তাহাঁতে এইখন কিতাপ ফ'ল' কৰে বি এছ গ্ৰেৱাল হাই ইঞ্জিনিয়াৰিং মেথামেটিক্স বা বি এছ গ্ৰেৱাল এখন বহুত বেছি ভাল কিতাপ ইয়াত মানে বহুত মানে প্ৰায়বিলাক মানে কথাই মানে যিবোৰ মেথামেটিকেল ফিজিক্সৰ প্ৰায়বিলাক টপিকেই ইয়াত কভাৰ কৰা হৈছে আৰু চলিউশ্যন আৰু তোমাৰ প্ৰব্লেমছো বহুত আছে তোমালোকে ইচ্ছা কৰিলে এখন কিতাপ ল'ব পাৰা যদি কাৰোবাৰ যদি অলৰেডি মেথামেটিকেল ফিজিক্সৰ কিতাপ আছে তেন্তে নালাগে ল'বলৈ কাৰণ যথেষ্ট দাম হয় কিতাপবোৰ যদি কোনোবাই যদি লোৱা নাই তেন্তে এখন কিতাপ ল'ব পাৰা নাইবা এখন কিতাপো ল'ব পাৰা দুখন কিতাপ মানে ইচ্ছা কৰিলে তোমালোকে ল'ব পাৰা ঠিক আছে আজি মই বিশেষ আৰু ক্লাছ মানে আগ নবঢ়াওঁ মই তোমালোক নেক্সট ক্লাছত স্পেচিয়েল ইণ্টিগ্ৰেলছ বিটা ফাংচন আৰু গামা ফাংচন এইবোৰ মই হেৰি কৰিম প্ৰিপেয়াৰ কৰিম নেক্সট ক্লাছৰ কাৰণে আৰু মই যিবোৰ কৈছোঁৱে চাগে এতিয়া অলৰেডি যিবোৰ ভিডিঅ' আছে মোৰ ক্লাছ ভিডিঅ' মই ইউটিউবত আপলোড কৰিম আৰু প্লাছ যিবোৰ মানে কিবা যদি ইনফৰমেশ্যন থাকে মই গুগল ক্লাছৰুমত মই তোমালোকক শ্বেয়াৰ কৰিম তোমালোকে গুগল ক্লাছৰুমত তোমালোকে মোৰ মানে যোনখিনি লেকচাৰ এনি মানে পূৰা ছিষ্টেমেটিক ৱে তুমি লেকচাৰবোৰ মানে পাই যাবা তাতে মই মানে লিংকটো ইউটিউবৰ যিটো লিংক হয় মই গুগল ক্লাছৰুমত মানে শ্বেয়াৰ কৰি দিম ঠিক আছে চ' এনিৱে আজিৰ ক্লাছ মই ইমানতে সামৰিছোঁ